নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা সকলোকে স্বাগতম জনালো ভিডিঅ'টো থাম্বনেইলটো দেখি হয়তো আপোনালোকে গম পাইছে যে অসমৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে এটা ভাল সময় ভাল খবৰ আপোনালোকৰ আকৌ জব ফেয়াৰ হৈ আছে মানে জব মেলা হৈ আছে কোড হৈ আছে আৰু কি কোৱালিফিকেশন লাগিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব গোটেইবিলাক প্ৰসেস মই ইয়াতে ভিডিঅ'টো দেখাই দিম ভিডিঅ'টো বেছি দীঘল নকৰো 4-5 মিনিটৰ হ'ব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাওক তেতিয়াহে আপোনালোকে বুজি পাব মই ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে দেখিছে আপোনালোকৰ অসমৰ নিবনুৱাৰ বাবে ভাল খবৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটো অৰ্গানাইজ কৰি আছে মিনিষ্ট্ৰি অফ এডুকেশ্যন বা বৰ্ড অফ প্ৰেক্টিকেল ট্ৰেইনিং ইষ্টাৰ্ণ ৰিজন মানে এটো শৰ্টত আপোনালোকৰ বক্তাৰ বুলি কোৱা হয় এপ্ৰেন্টিছশ্বিপ কাম জব ফেয়াৰ ইয়াত আপোনালোকৰ ৱক ইন ইন্টাৰভিউত আপোনালোকে ডাইৰেক্ট যাব পাৰিব কিন্তু তাৰ আগতে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ইয়াতে দিয়া আছে ফ্ৰী ৰেজিষ্ট্ৰেচন আপোনালোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেচনৰ ফিজ দিব নালাগে আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেচন চলি আছে এতিয়া কৰিব পাৰিব আৰু এটো ৰেজিষ্ট্ৰেচন কৰাৰ লাষ্ট ডেটটো ইয়াতে দিয়া আছে চাওক মাৰ্চৰ 3 তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু আপোনালোকে ইন্টাৰভিউ কাৰণে যাব লাগিব ইয়াতে দিয়া আছে ডেট আপোনালোকৰ 6 মাৰ্চত আপোনালোকৰ ইন্টাৰভিউ হ'ব ৰাতিপুৱা 9:30 ৰ পৰা আপোনালোকৰ 5 মানে ৰাতিপুৱা 9:30 বজাৰ পৰা 5টা বজালৈকে আপোনালোকৰ তাতে ইন্টাৰভিউ চলি থাকিব যাব পাৰে আৰু ইয়াতে এড্ৰেছ দিয়া আছে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰী গুৱাহাটী আসাম চানমাৰী আহিলে আপোনালোকে তাতে ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত তাতে এখন ফিল্ড দেখা পাব ডাঙৰ ফিল্ড এখন গুৱাহাটী থাকাখিনি হয়তো চিনি পায় বাহিৰৰ যিখিনি আহে তেওঁলোকৰ কাৰণে কৈছো বা গুৱাহাটীৰ আশে-পাশে যিখিনি ক্যান্ডিডেটে আহে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে কৈছো তাতে ফিল্ডখনত আহিলে আপোনালোকে দেখা পাব আৰু ইয়াৰে কোৱালিফিকেশন BA BCom BSc BTech BE আৰু ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং সো আপোনালোকৰ যি কোনো ধৰণৰ কোৱালিফিকেশন যদি থাকে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে পাসড আউট ডিউৰিং 2020 ৰ পৰা 2024 ৰ ভিতৰত যিখিনি বেচ আছে যিখিনি ক্যান্ডিডেটে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকৰ ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব অল দা বেচেছ এক্সেপ্ট মাইনিং যিসকল মাইনিং ব্ৰাঞ্চৰ পৰা হয় মানে এইটো এটা ব্ৰাঞ্চ হয় যিসকলে কৰিছে বা পঢ়িছে তেওঁলোকে বুজি পাব সো মাইনিং খিনিৰ বাহিৰে বাকি যিখিনি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে আৰু তথাপিও যদি আপোনালোকৰ কিবা যদি ডাউট থাকি যায় তেতিয়া হলে ইয়াতে কল কৰা নাম্বাৰ এটা দিয়া আছে এই নাম্বাৰটোত এবাৰ ফোন কৰিব ফোন কৰি আপোনালোকে খুদিব এতিয়া মই আপোনালোকক লৈ যাম এই যেটো তাৰ আগতে এটা কথা কৈছো ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক আছে এপ্লাই কৰা লিংক মানে ৰেজিষ্টাৰ কৰা লিংক সেই ৰেজিষ্টাৰ কৰা লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা বেলেগ ইন্টাৰফেস আহিব আৰু সেই ইন্টাৰফেসটোত কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব মই দেখুৱাই আছো প্ৰসেসটো আপোনালোকে চাই যাওক ভিডিওটো থকা ডেসক্ৰিপচনত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো পেজত ৰিডাইৰেক্ট কৰি দিব আৰু ইয়াতে আপোনালোকে দেখিব পাৰিছে ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন বুলি এপ্ৰেন্টিছশ্বিপৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এইটো ৱেবসাইট হয় ইয়াতে আপোনালোকৰ ইয়াতে আহিব লাগিব আপুনি ইয়াতে আহি ইয়াৰে আগতে মই আগৰ এটা প্ৰসেস দেখুৱাই দিছো ৰব আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব তেতিয়া হলে প্ৰথম যেটো ইন্টাৰফেস আহিব এইটো আহিব এপ্ৰেন্টিছশ্বিপ কাম জব ফেয়াৰ বৰ্ড অফ প্ৰেক্টিকেল ট্ৰেইনিং ইষ্টাৰ্ণ ৰিজন এইটো মই কলো ইয়াতে আহাৰ পিছত আপোনালোকে অকমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাইছে আপোনালোকৰ ডেট অফ জব ফেয়াৰ টেন্টেটিভ 6/3/2025 আৰু জব ফেয়াৰৰ যেটো এড্ৰেছ হয় ইয়াতে দিয়া আছে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ওয়েষ্ট জ্যোতিনগৰ কৃষ্ণনগৰ চানমাৰী গুৱাহাটী আৰু আসাম এইকিটা হল আপোনালোকৰ মানে লোকেশন হয় আৰু লাষ্ট ডেট ইয়াতে দিয়া আছে 3 মাৰ্চৰ 3 তাৰিখ আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে কেনেকৈ কৰিব চাও ইয়াতে দিয়া আছে এপ্লাই ফৰ জব ফেয়াৰ এনেকৈ দিয়া আছে আপোনালোকে এইটোহে কৰিব এইটোত নকৰিব এষ্টাব্লিশমেন্ট ৰেজিষ্টাৰ ফৰ জব ফেয়াৰ এইটো নহব আপোনালোকৰ এপ্লাই ফৰ জব ফেয়াৰ বুলি আছে এইটোত এপ্লাই ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অকমান সময় ওয়েট কৰিব তাৰ পিছত এইটো ৰেজিষ্ট্ৰেচনৰ যিখন ফৰ্ম হিখন আহি গল ইয়াতে দিয়া সাইডত চাওক ষ্টুডেন্ট প্ৰাইমাৰী ৰেজিষ্ট্ৰেচন ইয়াতে আপোনালোকৰ প্ৰথমতে কি কৰিব নামটো ইয়াতে সম্পূৰ্ণ শুদ্ধকৈ আপোনালোকে নিজৰ নামটো টাইপ কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে তাতে আধাৰ নম্বৰটো টাইপ কৰিব আৰু ইয়াৰে ইমেইল এড্ৰেছটো দি দিব আৰু মোবাইল নম্বৰটো ইয়াতে টাইপ কৰিব টাইপ কৰাৰ পিছত ইয়াতে আপোনালোকৰ ডিগ্ৰী ইয়াতে কি আছে ডিগ্ৰী আছে নে ডিপ্লোমা আছে আপোনালোকৰ ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে নিজৰ ষ্ট্ৰীম সিলেক্ট কৰিব আপোনালোকৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় নে নন ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় এইটো সিলেক্ট কৰি ল'ব আৰু এইখিনি কৰাৰ পিছত আপোনালোকে ব্ৰাঞ্চ সিলেক্ট কৰিব যেতিয়া আপোনাৰ ওপৰত ইঞ্জিনিয়াৰিং নে নন ইঞ্জিনিয়াৰিংৰ যেতিয়া হেতু সিলেক্ট কৰিব তাৰ পিছত ইয়াতে ব্ৰাঞ্চটো অটোমেটিক আহি যাব আপোনালোকে নিজৰ যেটো ব্ৰাঞ্চ হয় হেতু সিলেক্ট কৰি ল'ব আৰু এইখিনি কৰাৰ পিছত আপোনালোকে কোনটো ইয়াৰত পাস কৰিছে মানে গ্ৰেজুৱেচন কমপ্লিট কৰিছে হেতু বা ডিপ্লোমাটো আপোনালোকে কোনটো ইয়াৰত কমপ্লিট হৈছে হেতু সিলেক্ট কৰি ল'ব ইয়াৰটো আৰু হেতু সিলেক্ট কৰাৰ পিছত ইয়াতে পাসওয়াৰ্ড দিয়া আছে সেট ইওর পাসওয়ার্ড আপোনালোকে নিজৰ পাসওয়াৰ্ড এটা দি কিনে ইয়াতে
strong password দিব ইয়াতে দি আছে password must be at least 6 characters long মানে minimum 6টা characterৰ password হ'ব লাগিব আৰু ইয়াতে আপোনালোকে যদি কনফিউজ হয় তেতিয়া হলে ইয়াতে শো কৰি ল'ব passwordটো আৰু তলত ইয়াতে আকৌ একবাৰ কনফাৰ্ম কৰি ল'ব passwordটো আকৌ একবাৰ কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইয়াতে তলত যেটো দেখিছে এই বক্সটোত আপোনালোকে টিক কৰি দিব এটা একচেপ্ট কৰি দিব একচেপ্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ বুলি এটা অপচন আছে এই ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰি কিনে নিজকে ৰেজিষ্টাৰ কৰি ল'ব এইখিনি কাম কৰিলে আপোনালোকৰ হৈ যাব সো আশা কৰো ভিডিওটো আপোনালোকে সম্পূৰ্ণ বুজি পালে কিবা যদি বুজি নাপায় আপোনালোকে কমেন্ট কৰিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ ভিডিওটো থকা ডেসক্ৰিপচনত আপোনালোকে ক্লিক কৰাৰ